ৰেচন কাৰ্ড নথকা ব্যক্তিসকলৰ বাবে আহিছে ভাল খবৰ, কিয়নো চৰকাৰে দি আছে নতুন ৰেচন কাৰ্ড বনোৱাৰ সুযোগ। তাৰ কাৰণে লাষ্ট ডেট ৰখা হৈছে 3 আগষ্ট। সোনকালে আপুনি কি নথিপত্ৰ লাগে ভিডিঅ'টো স্কিপ নকৰে সম্পূৰ্ণ শেষলৈ চাই যাব। কি নথিপত্ৰ লাগে সম্পূৰ্ণ আমি আলোচনা কৰি যাম। আপুনি প্ৰথমে এখন ফৰ্ম ফিল-আপ কৰিব লাগিব, ফৰ্ম C। এই ফৰ্মখন আপুনি আপোনাৰ ওচৰৰ সুলভ মূল্যৰ দোকানী বা আপোনাৰ ৰেচন কাৰ্ড যিজন ডিলাৰ আছে তেওঁৰ ওচৰত এই ফৰ্মখন পাই যাব। এই ফৰ্মখন লৈ আপুনি ফিল-আপ কৰি আপুনি জমা দিব। কিছুমান চৰ্ত আছে। আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব আৰু 2021-23 বৰ্ষৰ আগত যদি ই-শ্ৰম কাৰ্ড বনাই থৈছে সেইখন আপুনি লগত জমা দিব লাগিব, বা আপুনি যদি কাৰ্ডখন এইধৰণে বনাই থৈছে সেই কাৰ্ডখন আপুনি জেৰক্স কৰি আপুনি লগত দি দিব পাৰে। আৰু পাৰিলে 2011 চনৰ ভোটাৰ লিষ্ট এখন আপুনি লগত গাঁঠি দিব। আৰু যিখন ফৰ্ম C আছে এই ফৰ্মখন আপুনি যিকোনো জনা এজন ব্যক্তিৰ দ্বাৰা ফিল-আপ কৰি ল'ব, যাতে আপোনাৰ সকলোখিনি তথ্য শুদ্ধকৈ আপুনি ফিল-আপ কৰিব পাৰে, যাতে কোনো তথ্য ভুল নহয়। ভালকৈ চাই চিতি আপুনি ফিল-আপ কৰি আপোনাৰ ওচৰৰ ডিলাৰজনৰ ওচৰত আপুনি দি আহিব, তেতিয়া আপুনি এখন ৰেচন কাৰ্ড নতুন লাভ কৰিব পাৰিব। আৰু এটা কথা, যদি আপোনাৰ ই-শ্ৰম কাৰ্ডখন নাই বা আপোনাৰ কাৰ্ডখন বনাই থৈছে ক'ত আপোনাৰ কাৰ্ডখন হেৰাই গ'ল, তো আপোনাৰ ডিলাৰৰ ওচৰত এখন ই-শ্ৰম কাৰ্ডৰ লিষ্ট দিয়া হৈছে। সেই লিষ্টখন আপুনি চাই আপোনাৰ নাম যদি তাত আছে আপুনি সেই পেজখন আপুনি জেৰক্স কৰি লগত গাঁঠি দি দিব পাৰে। আপুনি সেই লিষ্টখন আপোনাৰ ডিলাৰৰ ওচৰত পাই যাব। ভালদৰে চেক কৰি যদি আপোনাৰ নাম তাত আছে আপুনি সেই লিষ্টখন আপুনি জেৰক্স কৰি লগত গাঁঠি দিব। এয়া আছিল আজিৰ ভিডিঅ'টোলৈ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ বুজি পাইছে। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। লগ পাম আৰু এটা ভিডিঅ'লৈ। ধন্যবাদ।